আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম মই আহমেদাবাদত প্ৰথমবাৰৰ বাবে স্কুটিত আৰু বাছত উঠাৰ সময়খিনি সঁচাই এখন ঠাইত আহি যদি সেই ঠাইখিনিত মানে কি আৰু কৰি থকা কাম এটা কৰি থাকি প্ৰথমবাৰৰ বাবে কৰিব পাৰোঁ তেনেহ'লে সঁচাই ভাল লাগে। তো মই গৈ আছোঁ স্কুটিত অৰ্থাৎ ৰেপিডত। জইনিং হৈ গ'ল, জইনিং হ'লেও এটা মেডিকেল কৰাব লাগে এয়াৰপৰ্টৰ জবটোৰ কাৰণে। মেডিকেল কৰাব গৈ আছোঁ এখন হস্পিটেলত। তো ৰেপিড' বুক কৰিছিলোঁ, গৈ আছোঁ আৰু লগতে আপোনালোকক ধুনীয়াকৈ আহমেদাবাদৰ চিটিবোৰ যিমান পাৰোঁ সৰু সৰু টাউনবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি পাই গ'লোঁ সবৰমতী ৰিভাৰ, সবৰমতী নদী। তো দেখুৱালোঁ আপোনালোকক, চাওক আৰু কেনেকুৱা পাইছে কমেণ্টত জনাব। আৰু কিছু দূৰ গ'লে মোৰ ডেষ্টিনেশ্যন পাই যাম। এই যোনখন অভাৰব্ৰিজ দেখিছে সেইখন মেট্ৰ'ৰ ৰুট হয়, মানে মেট্ৰ' লাইন, মেট্ৰ' অহা যোৱা কৰা ৰাস্তা। তো দেখুৱাই দিলোঁ আপোনালোকক, চাওক অলপ আগত গ'লে এটা মেট্ৰ' ষ্টেচন পাম। মেট্ৰ' ষ্টেচনটো পাৰ হ'লোঁ। এদিন উঠিম বাৰু, অলৰেডি মই দিল্লীত উঠিছোঁহে। আপোনালোকক ডেছক্ৰিপশ্যন লিংকটো দি দিম মোৰ প্ৰথম মেট্ৰ' জাৰ্ণিটো। নেক্সট মই পালোঁৱে আৰু আকবৰ নগৰ, এইখিনিক আকবৰ নগৰ বুলি কয়। তো চাওক আৰু বেছি দূৰ নাই, 2 মিনিটমান গ'লে পাই যাম মোৰ ডেষ্টিনেশ্যন। ফাইনেলি পাই গ'লোঁ ডেষ্টিনেশ্যন, হস্পিটেলখন বিধি ডায়েগনষ্টিক্স। নেক্সট ডে ট্ৰেইনিঙত অহাৰ আগে আজি মোৰ মেডিকেল হ'ব এয়াৰপৰ্টৰ। অলৰেডি মোৰ ট্ৰেইনিং চেণ্টাৰত হৈছে বাৰু। আজি এয়াৰপৰ্টৰ কাৰণে, পাছৰ কাৰণে বা এয়াৰপৰ্টত যে জব কৰিম তাৰ প্ৰুফৰ কাৰণে মেডিকেলটো কৰাই আৰু আপোনালোকে জানে। তো আহিছোঁ মই এতিয়া শশান্ত সেনানী নগৰ আহমেদাবাদৰ বিধি ডায়েগনষ্টিক চেণ্টাৰত। এখন মানে সেই আৰু প্ৰাইভেট হস্পিটেল। তো তালৈকে ফাইনেলি মই ৰেপিডত আহিলোঁ। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মই স্কুটিত মানে যিমান পাৰোঁ ৰেপিডৰ থ্ৰুৰে কৰিলোঁ, অলপমান ফুৰিলোঁ, ভাল লাগিল, আপোনালোকক দেখুৱালোঁ। তো এতিয়া মই মেডিকেলটো কৰাইলোঁ। তো গাইজ ফাইনেলি মেডিকেল হৈ গ'ল। মই আছোঁ বৰ্তমান স্বতন্ত্ৰ সেনানী নগৰ, যোনটো ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প আছে তাৰ ফ্ৰণ্টতে এখন সেই আৰু প্ৰাইভেট হস্পিটেলত। তো মেডিকেল হৈ গ'ল। এতিয়া মই গৈ আছোঁ আকৌ এয়াৰপৰ্ট মানে মোৰ আৰু ট্ৰেইনিং আছে 12টা বজাত। তো টাইম আছে। প্ৰথমতে মই ৰুমত গৈ ৰেষ্ট কৰিম। এতিয়া ৰুমলৈকে মই গৈ আছোঁ, বাছতে যাম এতিয়া, ৰেপিডত নাযাওঁ। লগৰ এজনক মানে কি আৰু ইয়াতে চিনাকি হোৱা, সিও কাম কৰিব, তাক সুধিলোঁ, সি বাছতে আহিছিল। বাছত ফেয়াৰটো অলপ কম হয়, সেইকাৰণে বাছতে যাম। তো এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। তো ৰিটাৰ্ণ আহিলোঁ হস্পিটেলৰ পৰা মোৰ মেডিকেল চেকআপটো কৰোৱাই। তো এইবাৰ এইখিনি ঠাইত আছোঁ। এই ঠাইখিনি মই গৈছোঁ অলপ আগতে, আকবৰ নগৰ বুলি কয়। ইয়াতে বাছ ষ্টেণ্ড এটা আছে, বাছতে যাম। তো বাছত টিকট কাটি ল'লোঁ। আৰু ইয়াতে চাওকচোন বাছৰ ষ্টেচন আছে। তো সঁচাই নতুন বস্তু এটা দেখিবলৈ পালোঁ, বাছবোৰৰ ষ্টেচন, আৰু ইয়াতে টিকট কাটিব পাৰি। তো এয়া চাওক আকবৰ নগৰ এইখিনি ঠাইৰ নাম। তো টিকট কাটিলোঁ, ৰখি আছোঁ। মই এয়াৰপৰ্টলৈকে যাব লাগিব। হনুমান কেম্প বুলি এটা আছে ষ্টেচন, তাৰ পৰা আৰু খোজকাঢ়ি যাব লাগে মোৰ ঘৰলৈকে, মিনিমাম 3 কিলোমিটাৰমান।
তো মই এয়াৰপৰ্টলৈকে যাম। তো ফাইনেলি উঠি ল'লোঁ 15D এয়াৰপৰ্টৰ যোনখন বাছ তাৰ নাম্বাৰটো হ'ল 15D, ইয়াত নাম্বাৰ ৱাইজ হয়। তো গৈ আছোঁ। সঁচাই এটা মানে নতুন বস্তু এটা দেখা পালোঁ ইয়াতে, যিহেতু ইয়াতে বাছৰ মানে কি ষ্টেচন টাইপ আৰু যেনেকৈ ৰেলৱে ষ্টেচন থাকে সেনেকুৱা টাইপ আৰু। তো গাইজ কি ক'ম, আজি মোৰ দিনে বেয়া মানে নিউ এক্সপিৰিয়েঞ্চ ন। ইয়াতে বাছৰ ফেয়াৰটো অসম গুৱাহাটীতকৈ বহুখিনি কম হয়। আমাৰ তাত কি হয় 30 টকা 20 টকা লয়, ইয়াতে 15 টকাত 7-8 কিলোমিটাৰ জাৰ্ণি কৰিব পাৰি। মানে ইয়াতে নিয়মবোৰ বেলেগ। অনলাইন টিকট বাছ ষ্টেণ্ডবোৰ মই দেখুৱালোঁ কি ধুনীয়া হয়, ট্ৰেইনত মানে ষ্টেচনৰ নিচিনা সৰু হয়। তো সেনেকুৱাই আৰু টিকট কাটিব লাগে। তাৰপিছত কি হ'ল, বাছখনৰ নাম্বাৰ 15D 15D, মই 15ত এবাৰ উঠি দিছিলোঁ। উঠি দি পিনে কি হ'ল, পিছত আৰু সোধা পোছা কৰিলোঁ বাৰু, যিহেতু প্ৰথম ন, সোধা পোছা কৰি বেলেগ এটা ষ্টেচনত নিয়াৰ বাই ষ্টেচনত নামি দিলোঁ। যদি নিয়াৰ বাই ষ্টেচন নাথাকিলে হয় বাছৰ, তেনেহ'লে মোৰ প্ৰব্লেম হৈ গ'লে হয়। তো সেনেকৈ মোৰ মানে 2-3খন বাছত আপ ডাউন কৰাৰ হৈ গ'ল। মোৰ মানে কি আৰু নাজানো ন। তাৰপিছত সুধি পেলাই ফাইনেল 15D বাছত উঠি মই আহিছিলোঁ স্বতন্ত্ৰ সেনানী নগৰৰ পৰা হনুমান কেম্পলৈকে। এয়াৰপৰ্টৰ কাষতে মই ভাবিছিলোঁ হনুমান কেম্পলৈকে ইয়াতে লাষ্ট, আৰু মই যিহেতু টিকটটো হনুমান কেম্পলৈকে কাটিছোঁ। কিন্তু পিছত গম পালোঁ এয়াৰপৰ্টলৈকে যাব পাৰি, আৰু এয়াৰপৰ্টলৈকে যাব পাৰি। যোনখন বাছত আহিছিলোঁ সেইখন মানে এয়াৰপৰ্টলৈকে যায়। মই মোৰ ঘৰ বুলিয়ে ক'ম, যিহেতু এতিয়া মই বহুত বছৰ ইয়াতে থাকিম, যিমান দিনলৈকে পাৰোঁ। তো ঘৰলৈকে যাবলৈ মোৰ ইজি হ'লে হয়। তাৰপিছত লোকেল মানুহক সুধিলোঁ, সিহঁতে ক'লে তুমি কিয় ইয়াত নামি দিলা, তুমিতো এয়াৰপৰ্টত নামিব পাৰিলা হয়, যিহেতু বাছখন এয়াৰপৰ্টত যাব। কিন্তু মই নাজানো, কাৰণ মই নতুন। তো হনুমান কেম্প, যিহেতু হনুমান কেম্পতে নামি দিলোঁ। তো মই নামিছিলোঁ ইয়াত। এয়াৰপৰ্ট আৰু 5 মিনিটমান গ'লে এয়াৰপৰ্ট পাই যাম। এতিয়া যদি মই অটো এখনত যাওঁ মিনিমাম 100 টকা এটা ল'ব, 100 বা 70-ৰ ওপৰত ল'ব, কাৰণ মই জনাত। কাৰণ ইয়াতে অটোৰ ফেয়াৰটো ৰেপিডতকৈ বেছি হয়। তো এতিয়া মই এইখিনি বাছলৈকে চাওঁ, যদি নাপাওঁ খোজকাঢ়িয়ে যাওঁ, উপায় নাই আৰু। গুগল মেপত চালোঁ মোৰ ঘৰলৈকে 10 মিনিটমান লাগিব। তো ইয়াতে অটোত নাযাওঁ, আৰু অটোত যিহেতু ক'লোৱে 50 বা 100 টকালৈকে ল'ব। আৰু বাছ অহালৈকে মই লোকেল মানুহ মানে মহিলা এগৰাকীক সুধিলোঁ 15-20 মিনিট লাগিব। তো ৰখি থকাতকৈ মোৰ যিহেতু ট্ৰেইনিঙো আছে 12টাৰ পৰা, আৰু আধা ঘণ্টামানে আছে, এতিয়া 11:30মান বাজি গ'ল। তো সেয়া আৰু খোজকাঢ়িয়ে যাওঁ, এইখিনি যিহেতু অভ্যাস আছে, একো নাই, এক্সপিৰিয়েঞ্চ এটা হ'ব। প্ৰথম কাৰণে অলপ খেলি মেলি হ'ল বাৰু, হ'বই, যিহেতু নতুন জেগা। ইমান মানে কি আৰু সৰু এখন গাঁৱৰ পৰা অহা এজন ল'ৰা, আহমেদাবাদ টাইপৰ এখন ডাঙৰ ৰিচ চিটি, 7 বিজিএছ মানে এয়াৰপৰ্ট, লগতে কি মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কয়। তো সেইখন চিটিত আহি প্ৰথমতেতো খেলি মেলি হ'ব। আজি মোৰ 3rd ডে, তো সেইটো কাৰণে একো নাই, এটা এক্সপিৰিয়েঞ্চ ল'লোঁ জীৱনত। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ।